এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে লংকাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এই পথ দুৰ্ঘটনাৰ সংঘটিত হৈছে লংকাত ট্ৰাকৰ খুন্দাত নিহত হৈছে এজন লোকৰ মৃত্যু হৈছে ট্ৰাকৰ খুন্দাত এই ঘটনা সংঘটিত হৈছে লংকাত ঘটনাৰ সবিশেষ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ লংকা বাইপাছত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিহত বাইক আৰোহী যুৱকজনৰ নাম হৈছে পিংকু মজুমদাৰ ঘৰ হৈছে লংকাৰ পাঞ্জাবী বস্তিত উল্লেখ যে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ অহাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে পিংকু মজুমদাৰৰ বাসগৃহত উল্লেখ যে পিংকু মজুমদাৰৰ ঘৰ হৈছে লংকাৰ পাঞ্জাবী বস্তিত লংকা বাইপাছত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে লংকা বাইপাছত ট্ৰাকত খুন্দা মাৰি বাইক আৰোহী পিংকু মজুমদাৰৰ মৃত্যু হৈছে উল্লেখ যে নগাঁৱৰ দিশে গৈ থকা চাৰিচকীয়া এখন ট্ৰাকত খুন্দা মাৰিছিল যুৱকজনে আৰু তাৰ পাছতে এই বাইক আৰোহী যুৱকজনৰ মৃত্যু হৈছে ঘটনাস্থলীতে লংকা বাইপাছত সংঘটিত এই দুৰ্ঘটনাৰ পিছতে প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰিছে বাইকখন এইফালৰ পৰা আহি আছে আৰু গাড়ী আমাৰ ট্ৰাকখন এইখন ট্ৰাকটো ফ'ৰ লাইনৰ মাজেদি গৈ আছিলে তাৰপিছত বাইকখন যেতিয়া ওপৰৰ ফ'ৰ লাইনৰ ওপৰত উঠিছে তেতিয়া মানে গাড়ীৰ আমাৰ ট্ৰাকখনৰ ডাইৰেক্ট মাৰি দিছে মানে বাইকখনে তো অলৰেডি মানুহজন ঢুকালে তো দুদিন পিছে এনেকুৱা ঘটনা মানুহজন চিনি নাপাওঁ একদম চেহেৰা মানে বুজা নাযায় মানে দুদিন পিছে এনেকুৱা আমাৰ ইয়াত ঘটনা হৈ থাকে এক্সিডেণ্ট হৈ থাকে আৰু মানুহবিলাক মৰি যায় মানে সেইটো কাৰণে মই মানে প্ৰশাসনৰ বিষয়াক মই জনাব বিচাৰিছোঁ যে আৰু মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ যে যেন আমাৰ অভাৰব্ৰিজৰ কাৰণে যিটো হৈ আছে অভাৰব্ৰিজৰ কাৰণে হৈ আছে আজি 6 বছৰ ধৰি এইটো আনকমপ্লিট হৈ আছে অভাৰব্ৰিজখন যদি খোলা থাকিলে হয় আজি এই দুৰ্ঘটনাটো নহ'লে হয় আমি প্ৰশাসন বিষয়াৰ লগতে আমাৰ মুখ্যমন্ত্ৰীকো জনাব বিচাৰিছোঁ যে আমাৰ অভাৰব্ৰিজখন সোনকালে ক্লিয়াৰ কৰি দিয়ে আমাক যে আমাৰ পাব্লিকৰ কাৰণে সুবিধা হ'ব এইটো মানে আমাৰ প্ৰাণবিলাক বাচি যাব আজি এই মানুহটোৰ হৈছে কালি আমাৰো হ'ব পাৰে হা আমি মিডিয়াৰ যোগেৰে জনাব বিচাৰিছোঁ যে আৰু আমাৰ প্ৰশাসনে এইবিলাকৰ কোনো গুৰুত্ব নিদিয়ে মেইনলি হ'ল আমাৰ প্ৰশাসনে যদি এইবিলাক সচেতন নকৰে তো আমাৰ পাব্লিকতো এইবিলাক হ'বই মৰি যাবই কেইদিন পিছে এনেকুৱা দুৰ্ঘটনা হৈ আছে আৰু লগতে প্ৰশাসনক আমি ক'ব বিচাৰিছোঁ যে যাতে এইটো অলপ চাই মানে মই গাড়ী ড্ৰাইভাৰ মোৰ গাড়ী লৈ আহি আছোঁ ইয়াত এক্সিডেণ্ট দেখি মই ৰখিছোঁ ক'ৰ পৰা আহিছিল মই আহি আছোঁ ইয়াত পেট্ৰল পাম্পৰ পৰা নগাঁৱৰ ফালৰ পৰা নগাঁৱৰ ফালৰ পৰা কি দেখিলে আহি এক্সিডেণ্ট দেখিছোঁ ইয়াত মানুহ বহুত আছে এইটো দেখা পাই মই গাড়ীটো ছাইড কৰি আহিছোঁ আহি দেখিছোঁ ইয়াত বাইক এখন এই TVSৰ বাইক মানুহটো ইয়াত পৰি আছে তাৰপিছত এম্বুলেঞ্চ এখন ফোন মাৰি আনি উঠাই দিছোঁ এই লংকেশ্বৰী মন্দিৰ হস্পিটেলত কি গাড়ী সংগ্ৰহ কৰিছিল এইটো 4 চকা আইচাৰ আৰু বাইক ট্ৰাক 4 চকা আৰু বাইকটো মানুহটো শুনা পাইছোঁ এইপিনে ওলাইছে কোনোবা মানুহ কৈছে এইটো ৰং চাইডত আহিছে এইটো মানে মই নিজে দেখা নাই সেইটো জানো জেগাটো কি হয় লংকা বাইপাছ 2 নম্বৰ বাইপাছ নগাঁৱৰ পৰা আহিলে 1 নম্বৰ আৰু লামডিঙৰ পৰা আহিলে 2 নম্বৰ আপুনি ড্ৰাইভাৰ আছে মই ড্ৰাইভাৰ এতিয়া মানুহজন কেনেকুৱা আছে মানুহজনৰ অৱস্থা বহুত বেয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে